লোকেল মুৰ্গী ডেলিভাৰী কৰিবৰ কাৰণে মই যিমান পালকৰ ঘৰত গৈছোঁ তাত এটাই মই সমস্যা দেখা পাইছোঁ বৰ্ডিঙৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো ভাল নহয় সেইকাৰণে পোৱালিৰ যিটো মৰ্টেলিটি এটোৰ বহাৰ চান্সটো বেছি বা মৰ্টেলিটিটো বেছি হৈ যায় কথাটো হ'ল কি প্ৰথম সপ্তাহত যদি আপুনি লোকেল মুৰ্গী পোৱালিয়ে হওক সোণালী মুৰ্গীয়ে হওক বা এইখিনি যদি আপুনি 35 ডিগ্ৰী টেম্পাৰেচাৰত যদি প্ৰথম সপ্তাহটো আপুনি ৰাখিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ পোৱালি মৰ্টেলিটি বা পিছত প্ৰব্লেম দিয়াটো 100%। গতিকে আজি ভিডিঅ'টোত মই আপোনালোকক অকমান দেখুৱাম আসলতে মোৰ মানে মই বোৰ্ডিং কৰি ৰখা আছে কাইলৈ ৰাতিপুৱা মই ডিব্ৰুগড় আৰু মৰাণ দুটা পোৱালি পঠাব লাগে পোৱালি বহুত বেছি নাই 200 পোৱালি এটা আছে 100 পোৱালি মই পঠাব লাগে মৰাণ আৰু ডিব্ৰুগড় তাতে মই কেনে ধৰণে বোৰ্ডিংটো কৰি ৰাখিছো আপোনালোকক অকমান দেখুৱাইছো বোৰ্ডিংৰ যিটো ব্যৱস্থা আসলতে সিস্টেমটো আপোনালোকে মানে বুজিব চেষ্টা কৰক মই ইয়াৰ আগতো মই ভিডিঅ' দিছো কিন্তু হয়তো সেই ভিডিঅ'টো বহুতে চোৱা নাই এই ব্যৱস্থাটো মই যদি ঠিক নহয় তেতিয়াহ'লে আপোনালোকৰ পোৱালিৰ মৰ্টেলিটিটো অলপ বেছি হ'ব বা পোৱালিৰ যিকোনো প্ৰব্লেমৰ ফ্ৰেজ আপোনালোকে কৰিব লাগিব এতিয়া সময় হৈছে চক কেটা বাজিছে সময় হৈছে 10:06 এই 10:06 আপোনালোকে সদায় ৰাতি যিকোনো ফাৰ্মতে ৰাতি ভিজিট কৰিব লাগে ৰাতি ভিজিট কৰিলেহে ফাৰ্মৰ যিকোনো সমস্যা বা প্ৰব্লেমখিনি আপোনালোকে গম পোৱা যায় গতিকে বলক মই অলপ মনে মনে আপোনালোকক দেখুৱাইছো বোৰ্ডিঙৰ ব্যৱস্থাটো মই কেনেকৈ কৰি ৰাখিছো দুটা দেখিছে এতিয়া চক মই এই দুটা বোৰ্ডিং এনেধৰণে কৰি ৰাখিছোঁ আৰু আছে বোৰ্ডিং মোৰ সেইফালে সেইকেইটা বোৰ্ডিং আৰু আছে দেখিছেনে মই দেখাম আসলতে আপোনালোকে পোৱালিটো যেতিয়া ইনভেষ্টমেণ্ট কৰিব বা পোৱালি এটা যেতিয়া পইচা দি পেলাই কিনিব তেতিয়াহ'লে আপোনালোকে বোৰ্ডিঙৰ যিটো ছিষ্টেম এই ছিষ্টেমটোতো অকণ দুপইচা খৰচা কৰিবৰ কাৰণে চেষ্টা কৰিব আপুনি পৰাপক্ষত মই প্লেন চিট মানে বোৰ্ডিং কৰিবৰ কাৰণে কওঁ আপুনি এনেকুৱা ধৰণৰ চাওক দুফুটীয়া ধৰণৰ আপুনি এলুমিনিয়াম প্লেন চিট আপুনি লৈ আহক এনেকুৱা আৰু ইয়াত যিটো হিট এই হিটটো খুব ধুনীয়া মানে কণ্ট্ৰল হয় আপুনি জাষ্ট চাওক মই এইটো 15 ফুটীয়া এটা প্লেন চিট আছে এই 15 ফুটীয়া প্লেন চিটটো মই জাষ্ট এটা লাইটৰ বাল্ব দি থৈছোঁ 100 পাৰৰ এটা লাইটৰ বাল্বত আপোনাৰ চাওক কিমান ধুনীয়া পোৱালি চব দৌৰি ফুৰিছে আপোনালোকে চাব যদি পোৱালিটো লাইটৰ ওচৰত থোপা পাতে তেতিয়াহ'লে গম পাব যে তাৰ হিটটো 35 ডিগ্ৰী হোৱা নাই থোপা পতাৰ লগে লগে ইটোৰ ওপৰত সিটো এনেধৰণৰ আপোনাৰ সমস্যা হৈ পেলাই তলৰ পোৱালিখিনি মৰ্টেলিটি হোৱাৰ চান্সটো বেছি আজিতো মই ডিব্ৰুগড় মানে আমাৰ যোৰহাটৰ ISBTৰ ওচৰত মই এটা বডি মানে মই গৈছোঁ 200 পোৱালি দিছোঁ তাতে বৰ্ডিঙৰ যিটো ছিষ্টেম তলত বালি দি থৈছে আৰু বালিৰ ওপৰত আমাৰ যিটো ডিমৰ যিটো মানে এটা ডিম ৰখাৰ যিটো মানে ট্ৰে আহে যে সেই ট্ৰেটো ভাঙি পেলাই দি থৈছে লগালগ মই পোৱালিখিনি মেলি দিছে পোৱালিখিনি ধুনীয়াকৈ দৌৰি ফুৰিছে দৌৰি ফুৰাৰ পাছত মই কৈছোঁ যে ইয়াত বালি পোৱালিখিনিয়ে খাই দিয়াৰ লগে লগে তাৰ পোৱালিখিনি প্ৰব্লেম হ'ব পাৰে হেতু ডাঙৰ হলে অলৰেডি আমাৰ বালি বা শিল এখিনি দৰকাৰ হয় যিখিনি আমাৰ ক্যালসিয়ামৰ কাৰণে কিন্তু এতিয়া সমস্যাটো হল কি লগালগ যেতে পোৱালিখিনিয়ে গৈ পেলে বালিটো খাই দিছে বা এতিয়া সন্ধ্যা ফোন কৰিছে মই অলৰেডি তেখেতসকলক 10টা বজাত মই পোৱালি দি থৈ আহিছো সন্ধ্যা 6টা বজালৈকে 6:30 বজালৈকে অলৰেডি দানা খাবলৈ পোৱা নাই তেতিয়ালে সেই মুৰ্গীখিনি অলৰেডি কি হৈ যাব আপোনাৰ দুৰ্বল হোৱাৰ লগে লগে পোৱালিখিনি মৰ্টেলিটিটো
হ'ব পাৰে গতিকে আপোনালোকে এই বৰ্ডিঙৰ যিটো চিষ্টেম বনাওঁতে সদায় গোল বৰ্ডিং বনাব কোনো চুকিয়া নকৰিব ৰাউণ্ড বৰ্ডিং কৰিব 100 পোৱালিত মোটামুটি 12 ফুটিয়া এটা প্লেন চিট মানে 2 ফুট আপোনাৰ ওখ আৰু আপোনাৰ 12 ফুটৰ এটা দীঘল প্লেন চিটত আপুনি অলৰেডি কি কৰিব পাৰে মানে 100 পোৱালি আৰামছে ৰাখিব পাৰে আৰু মই এটো এটা প্লেন চিট আনিছো আপোনাৰ প্লেন চিটটো বেছি খৰচা নহয় 15 ফুটিয়া বা 15 ফুট দীঘল আৰু 2 ফুট উখৰ যেটো প্লেন চিট এটো আপোনাৰ মোটামুটি 800 টকাত আপোনালোকৰ প্লেন চিটটো কিনি আনিব পাৰে গতিকে এনেকুৱা প্লেন চিট কিনি আনিব আৰু তলত ফলিয়া দিব মেলৰ যেটো আমাৰ ফলিয়া হে ফলিয়াটো দিব তাৰ ওপৰত পেপাৰ দিব এই পেপাৰটো এটা সমস্যা মই দেখা পাইছো পেপাৰটো আপোনালোকে জাস্ট দুদিনহে পেপাৰটো দিব সদায় পেপাৰটো তাতে পাৰি থব দৰকাৰ নাই দুদিন দিব তাৰ পিছত পেপাৰ উঠাই দিব অটোমেটিক তেনেকে কৰি পেলাই আৰু পানী বাচন হট 3টা পানী বাচন লাগে আৰু প্ৰথম অৱস্থাত আপোনালোকে যেতিয়া পেপাৰৰ ওপৰতে দানাটো সেটিয়াই দিব কাৰণে চেষ্টা কৰিব কাৰণ প্ৰথম অৱস্থাত আপোনাৰ বাচনত গৈ পেলাই দানাটো নাখায় যে যতে থাকে ততে যেতিয়া খুটি পেলাই খাব পাৰে তেনে ধৰণে অভ্যাসটো প্ৰথম অৱস্থাত কৰিব লাগিব পোৱালি সমূহক গতিকে তেনে ধৰণে আপোনালোকে বৰ্ডিংটোৰ ব্যৱস্থা কৰিব কাৰণে চেষ্টা কৰক পোৱালি মৰ্টেলিটি সংখ্যা দেখিব এটাও নহয় আৰু মই দেখি আছো সব যেতিয়া কাৰেন্টৰ ব্যৱস্থা নাথাকে তেতিয়া আপোনালোকে কি কৰিব এনেকুৱা বহুত সমস্যা হৈ যায় যে আমি পোৱালিটো দি আহিছো ৰাতিলে কাৰেন্টৰ ব্যৱস্থা নাই মই কি কৰো সব এটো মোৰ সিলিন্ডাৰ এই যে এটো মোৰ সিলিন্ডাৰ আছে আৰু তাত মই কি কৰিছো এনেকুৱা ধৰণৰ এখন চক এখন গ্যাস বৰ্ডাৰ এই গ্যাস বৰ্ডাৰ যেটো ব্যৱস্থা এটা চক এটো মই লগাই দিও আৰু এটো এটা মই ডাঙৰকে বৰ্ডিং বনাই ৰাখিছো ইয়াতে কি কৰো যেদিনাখন কাৰেন্ট নাথাকে বা কিবা হয় সেদিনাখন এই ডাঙৰ বৰ্ডিংটোত মই সবখিনি পোৱালি ইয়াতে ৰাখি দিও আৰু ৰাখি পেলাই মই গ্যাস বৰ্ডাৰ দি পেলাই গুটেখিনি ৰাখি দিও ৰখা লগে লগে কি হয় ধুনিয়াকে হিট থাকে কাৰেন্টৰ নাথাকিলেও আপোনাৰ কোনো প্ৰবলেম নাথাকে এটা পোৱালিও যেটা মৰ্টেলিটি কিন্তু নহয় এনেকুৱা ধৰণৰ ব্যৱস্থা আসলতে আমি প্ৰত্যেককে কৰি ল'ব লাগে যেতিয়া আমি এটা ব্যৱসায় কৰিম বুলি ভাবিছো তাত দুপইচা আমি ইনভেষ্টমেন্ট কৰিবই লাগিব আৰু আমি এনে ধৰণে মানে আসলতে বৰ্ডিংটো কৰো এয়াখিনি পোৱালি আছে এখিনি কাইলে মৰাণ আৰু ডিব্ৰুগড় ৰাতিপুৱা মই গাড়ীত পঠাম গতিকে এনে ধৰণৰ কে কৰি পেলাই আমি কামটো কৰি আছো আৰু বৰ্ডিঙৰ ব্যৱস্থাটো আপোনালোকে কোন কটকটীয়া কৰিব চেষ্টা কৰক তেতিয়াহে আপোনালোকে কিন্তু ফাৰ্মখনত সাকসেস হ'ব পাৰিব গতিকে এইখিনি কথা অকমান আপোনালোকক কলো দেখুৱালো যদি ভাল লাগে বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিব কাৰণ এই ভিডিওটোৰ যোগেদি কোনোবা এজন পালকৰ দুটা পোৱালি বাচিব পাৰে গতিকে যদি চেনেলটোত নতুনকৈ ভিডিও চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহো আকৌ নতুন এটা ভিডিওত লগ পাম প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল